অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল জলিলক বিদায় সম্বৰ্ধনা। নগাঁও জিলাৰ বটদ্ৰৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মৈৰাধ্বজ চাইকুল প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আব্দুল জলিলক আজি আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জনোৱা হয়। বেচামাৰী সমবায়ী সমিতিৰ সভাপতি আব্দুল ছালাম মৌলানাৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সম্বৰ্ধনা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক ফুলাম গামোচা, জাপি, চেলেং চাদৰ আৰু মানপত্ৰ প্ৰদান কৰি সন্মান জনোৱা হয়। উল্লেখযোগ্য যে আব্দুল জলিলে 1990 চনত উক্ত বিদ্যালয়ত যোগদান কৰি দীঘলীয়া সময় ধৰি নিষ্ঠা আৰু দায়িত্ব বোধেৰে শিক্ষাদান কৰাৰ পাছত আজি আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। সভাত উপস্থিত বক্তাসকলে শিক্ষকগৰাকীৰ কৰ্মময় জীৱন, শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদান আৰু সমাজ সেৱামূলক কৰ্মৰ ওপৰত আলোকপাত কৰি তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি মন্তব্য কৰে। বিদায় সম্বৰ্ধনা সভাখনত কেন্দ্ৰ সমন্বয়ক মুস্তাফিজুৰ ৰহমান, জমিয়তৰ আব্দুল লতিফ মৌলানা, সমাজকৰ্মী ৰাইহান উদ্দিন চৌধুৰী, বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক অভিভাৱিকাসকল, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতিৰ সকলো সদস্যৰ লগতে অঞ্চলটোৰ শৈক্ষিক জগতৰ সৈতে জড়িত বহুতো গণ্যমান্য ব্যক্তিৰ সৈতে প্ৰায় 5 শতাধিক স্থানীয় ৰাইজ উপস্থিত আছিল। ৰিপৰ্ট UMP নিউজ। 1990 চনৰ পৰা এই স্কুলখনত কৰ্মৰত হৈ আছোঁ। 2025 চনৰ 31 ডিচেম্বৰ তাৰিখে মই অৱসৰ গ্ৰহণ কৰিছোঁ। আজি আনুষ্ঠানিকভাৱে বিদায় লোৱাৰ কাৰণে মই 2026 চনৰ 24 তাৰিখ আজি শনিবাৰ মই আনুষ্ঠানিকভাৱে বিদায় লৈছোঁ। বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষাগুৰুসকল বিভিন্ন আপোনাৰ বিদায় বেলা দেখিছোঁ হিলদুল ভাঙি আহিছে শিক্ষক সমাজ, ছাত্ৰ সমাজ, কি ক'ব আপোনাৰ কি অনুভৱ এই মুহূৰ্তত? মই বহুত সুখী। মোক আজি বিদায় সভাত যেন ইমান মানুহ আহিছে, মই সুখী। ঠিক আছে। আব্দুল জলিল ছাৰ এই অঞ্চলৰ সম্পদ। আজি দেখা গৈছে বেচামাৰী কেন্দ্ৰীয়ৰ পৰা এটা প্ৰস্তাৱ আহিছে, তোক তাত চোৱা চিতা কৰিবলৈ বিদ্যালয়খন। আপুনি এই ক্ষেত্ৰত কি ক'ব? হয়, আজি মানে তেখেতৰ আনুষ্ঠানিকভাৱে যিটো বিদায় সভা তাত উপস্থিত থাকি পেলাই সঁচাকৈ ভাল লাগিছে। আৰু তেখেত আমাৰ গাঁৱৰ মানুহ, তেখেত মৈৰাধ্বজৰ আজি ইমান বছৰ ধৰি তেখেতৰ যিখিনি অভিজ্ঞতা, এই অভিজ্ঞতাখিনি আজি বেচামাৰী জ্ঞানদীপ নামৰ যিখন ব্যক্তিগত অনুষ্ঠান আছে তেওঁলোকে মানে কৈ আছে চোৱা চিতা কৰিবলৈ, কিন্তু সেইটো কোনোপধ্যে হ'ব নোৱাৰে। যিহেতু তেখেত আমাৰ গাঁৱৰেই, আমাৰ গাঁৱতো তেনেকুৱা ধৰণৰ বহুতো ধৰণৰ মানে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আছে বা বৰ্তমানৰ যিখন স্কুলত তেখেত কৰ্মৰত আছিলে তাত সঁচাকৈ খুব দুখ লগা, তাত মাত্ৰ এজন শিক্ষকৰ দ্বাৰাহে পাঠদান চলি আছে। মই এই হিচাপতে তেখেতক মানে যিমান দিনলৈকে আমাৰ নতুন শিক্ষকৰ নিযুক্তি নহয় তেতিয়ালৈকে তেখেতে যাতে এইখন বিদ্যালয়ত আগৰ দৰেই পাঠদান কৰি আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলক যাতে শিক্ষা দিয়ে, এইখিনি মই তেখেতক আহ্বান জনাইছোঁ। আৰু যদি তেখেত ব্যক্তিগত শিক্ষণত যাবলগীয়া হয় তেতিয়াহ'লে আমাৰ মৈৰাধ্বজ অঞ্চলতো বা আমাৰ এইখন অঞ্চলতো বিভিন্ন ধৰণৰ প্ৰাইভেট অনুষ্ঠান আছে, তাতে তেওঁলোকে বিভিন্ন ধৰণৰ আপোনালোকৰ যি বিদ্যালয় এখন আছে আলামিন একাডেমি, আপুনি বিদ্যালয়খনৰ পৰিচালনাৰ সভাপতি, তাৰ পৰা কিবা আপোনাৰ আহ্বান থাকিব? মই মানে এই অঞ্চলৰ এজন মানে শিক্ষিত যুৱক হিচাপে বা এজন শিক্ষক হিচাপে মই তেখেতক এইটোৱে আহ্বান কৰিম যে আমাৰ ওচৰতে লাগি আছে আমাৰ যিখন নেকি মৈৰাধ্বজ ৰৌমাৰী মৈৰাধ্বজ আলামিন জাতীয় বিদ্যালয় যিখন আছে, আমাৰ এইখন অঞ্চলৰ খুব দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীকে তাত পাঠদান কৰি আছে। মই তেখেতক অনুৰোধ জনাম যে তেখেতে আমাৰ সেইখন বিদ্যালয়তো গৈ পেলাই যদি অলপ দিহা পৰামৰ্শ আগবঢ়ায় তেতিয়াহ'লে আমাৰ এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় ভৱিষ্যত মংগলবাৰ তেওঁলোকে শিক্ষাৰ ফালৰ পৰা আগুৱাই যাব। আজি আপোনাৰ সহস্ৰাধিক ৰাইজে ইয়াত উপস্থিত, শিক্ষক সমাজ, ছাত্ৰ সমাজ, এইটো মানে কিহৰ ইংগিত দিছে? সেইটোৱে মানে এটা ভাল লক্ষণ এইটো। আৰু তেখেতে সঁচাকৈ এজন শিক্ষাপ্ৰেমী আছিলে বা এইখন অঞ্চলৰ লগত বিভিন্ন অনুষ্ঠানৰ লগত, প্ৰতিষ্ঠানৰ লগত, ধৰ্মীয় অনুষ্ঠানেই হওক বা বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠানেই হওক বা ৰাস্তা ঘাট পদূলি যিমান বেয়া আছিলে গোটেইখিনিৰ লগত তেখেত জড়িত থকাৰ বাবেই তেখেতৰ গুণত মুগ্ধ হৈ আজি আমাৰ যিমান শিক্ষিত সমাজ আছিলে বেচামাৰী, লালিপথাৰ, মৈৰাধ্বজ, ৰৌমাৰী, বালিজান, কটহাগুৰি বা নগৰ পৰাও মানে কিছুমান মানুহ আহিছে। গতিকে এইটো এটা শুভ লক্ষণ যে তেখেতৰ যিখিনি কৰ্মৰাজি, সঁচাকৈ এই কৰ্মৰাজিখিনিত আমাৰ যিখিনি মানুহ আছে তেওঁলোক নিশ্চয় আনন্দিত হৈছে, যাৰ বাবে তেওঁলোকে শিলদৌল ভাঙি পেলাই আজি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। আৰু সঁচাকৈ এইটো আমাৰ শিক্ষক সমাজৰ কাৰণে এটা ভাল নিৰ্দেশ। আজি যি বিদায় সভা আমাৰ হেড ছাৰৰ, আৰু তেখেত আছিলে
এজন প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক। তেখেতে 1990 চনৰ পৰা আজিলৈকে মানে 2025 চনৰ 31 ডিচেম্বৰলৈকে তেখেতে এইখন স্কুলতে কৰ্মৰত আছিলে। মই 2012 চনৰ পৰা তেখেতক পাইছোঁ আৰু সঁচাকৈ এজন ভাল মানুহ, তেখেত এজন মহান ব্যক্তিত্বৰ অধিকাৰী, তেখেতে সমাজৰ লগতো জড়িত। তেখেতক পাই মই আনন্দিত হৈছোঁ, বহুত ভাল লাগিছে। তেখেতৰ যি পৰশ, এই পৰশত মই বহুত আনন্দিত হৈছোঁ, আপ্লুত হৈছোঁ। আজি তেখেতৰ যি আনুষ্ঠানিক বিদায় সভা 2025 চনৰ 31 ডিচেম্বৰ যিহেতু তেখেতে বিভাগীয়ভাৱে অংশগ্ৰহণ কৰিছে, তাৰপিছত আমি আনুষ্ঠানিকভাৱে তেখেতক বিদায় দিছোঁ আজি 2026 চনৰ 24 জানুৱাৰী তাৰিখে। আজি যথেষ্ট মানুহ হৈছে আৰু বিশেষকৈ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, সমাজৰ যুৱকীসকল, বিভিন্ন ঠাইৰ পৰা শিক্ষাৰ্থীসকল, শিক্ষাবিদসকল আহিছে। আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতৰ যি অনাগত যি দিন তাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আজি আমাৰ বিদ্যালয়ৰ পৰা এই চাইকেল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আছিলে, তেওঁ আজি অৱসৰ লৈছে। আজি তেওঁৰ বিদায়ী অনুষ্ঠানত আমি এই অঞ্চলৰ ৰাইজ মৰ্মাহত। আমি আশা কৰিছোঁ তেওঁ ভৱিষ্যতে আহি আমাৰ এই বিদ্যালয় তথা অন্যান্য অনুষ্ঠানবিলাকৰ লগত এই তেওঁৰ জীৱনৰ কৰ্মৰাজিৰ দৰেই আহি আমাক দিশা পৰামৰ্শ দি আমাৰ এই পিছপৰা অঞ্চল আগুৱাই লৈ যাব বুলি আমি আশা ৰাখিছোঁ। তেওঁক আমি অনুৰোধ ৰাখিছোঁ তেওঁ যাতে আমাৰ এই সমাজ ব্যৱস্থাটো আৰু অধিক আগুৱাই নিয়াত অৰিহণা যোগায়। এইখিনি তেওঁৰ ওচৰত আমি জ্ঞানদীপ বিদ্যাপীঠৰ পৰা এটা এটা আহ্বান আহিছে যে তাতো চোৱা চিতা কৰিব লাগে। আমি তেওঁক কেতিয়াও দিব নোৱাৰোঁ। বেচামাৰী জ্ঞানদীপ আমাৰ মৈৰাদজতেই বহু অনুষ্ঠান আছে, এইবিলাকৰ দ্বাৰাই আমাৰ এই পিছপৰা অঞ্চলৰ ভৱিষ্যত প্ৰজন্মক যাতে আগুৱাই নিব পাৰে তাৰ কাৰণে আমি আকৌ তেওঁক অনুৰোধ জনাইছোঁ এই চেগতে।